Hello, future officers. Welcome to Competition Care Newspaper Made Simple Series. আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব ওলাইছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ টপিক যি টপিকসমূহ আমাৰ আগন্তুক এক্সামছবোৰত ডেফিনেটলি হেল্প হ'ব সেয়া APSC ডিপাৰ্টমেণ্টেল এক্সামছবোৰে হওক বা UPSC এক্সামতো এই কাৰেণ্ট এফেয়াৰ্ছবোৰ খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে গতিকে আহক আৰম্ভ কৰোঁ আজিৰ আমাৰ ভিডিঅ'টো So, যোৱাকালি যিটো আমি টপিক ডিছকাছ কৰিছিলোঁ সেই টপিকটোৰ ওপৰত ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে আমাৰ যে হুটি ৰিবেলছবোৰ কোন হয় সেইটো কি হ'ব পাৰে এটা কালচাৰেল ৰিভাইভেলিষ্ট ডেফিনেটলি হ'ব নোৱাৰে হয়নে এ গ্ৰুপ অফ প্ৰাইমাৰিলি বেকড বাই চাউদি আৰেবিয়া অ'কে হোল্ড অন কৰিলোঁ আমি এ ডিৰেক্ট প্ৰক্সি অফ ইৰানিয়ান ইণ্টাৰেষ্ট এইটো আমি যদি অকণমান হোল্ড কৰোঁ আৰু ফাৰ্ষ্ট আমি যদি ষ্টেটমেণ্টটো পঢ়োঁ এ ফ্ৰেকশ্যন কণ্ট্ৰলিং দ্য ইষ্টাৰ্ণ কোষ্ট অফ য়ামান দিছ ইজ মোৰ একুৰেট আনচাৰ ঠিক আছে So, ইয়ামানতে হুটি ৰিবেলছবোৰ আছে তেওঁলোকে এটা পাৰ্ট তেওঁলোকে কণ্ট্ৰল কৰে ইষ্টাৰ্ণ কোষ্ট অফ ইয়ামান হ'ব দেন হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য কেপিটেল অফ চালুক্যাছ চালুক্যৰ কেপিটেলটো কি হয় আমি সকলোৱে জানো দেট ইজ এ হ'ল হয়নে অপশ্যন নম্বৰ এ দেন দ্য আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট ৱাজ এনেক্টেড ইন দ্য ইয়াৰ আমি যোৱাকালি ডিছকাছ কৰিছিলোঁ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি Then Birbal Sanani Institute of Paleosciences এটো ক'ত লোকেটেড হয় এটো লোকেটেড হয় অপশ্যন নম্বৰ ডি উত্তৰ প্ৰদেশ ঠিক আছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰত এই ইনষ্টিটিউটটো আছে ঠিক আছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰত এই ইনষ্টিটিউটটো লোকেটেড দেন এই ফেষ্টিভেলটো আমি ডিছকাছ কৰিছিলোঁ চেক্ৰেনি ফেষ্টিভেল সেইটো হ'ল অংগামী ট্ৰাইববোৰে চেলিব্ৰেট কৰে হয়নে অ'কে চ' আজি আমি ফাৰ্ষ্ট টপিকটো আমি আগবাঢ়িছোঁ ফাৰ্ষ্ট টপিকটো হ'ল বায়' এছিয়া 2024 ভেৰি ইম্পৰ্টেণ্ট টপিক দ্য 21st এডিশ্যন অফ বায়' এছিয়া এছিয়াছ প্ৰিমিয়াৰ বায়'টেকনলজি এণ্ড লাইফ চায়েন্সেছ কনভেনশ্যন বিগেন অন February 27, 2024 ইন হায়দৰাবাদ ইণ্ডিয়া গতিকে আমি কি পালোঁ যে 21st edition of BioAsia, Asia's premium biotechnology and life sciences convention began on February 27, 2024 at Hyderabad. Very, very important location to মনত ৰাখিব লাগিব যে 21st edition of BioAsia ক'ত হৈছিলে that is Hyderabad, India. Very important. Hosted by government of Telangana government এইটো host কৰিছে BioAsia has become a pivotal platform for global scientists, researchers, industry leaders, and policymakers to exchange ideas and foster collaborations at the intersection of scientific research and business. গতিকে এই বায়'এছিয়াৰ যিটো গুৰুত্বটো সেই গুৰুত্বটো কি হয় এটা খুব গুৰুত্বপূৰ্ণ প্লেটফৰ্ম বুলি কৈছে ফৰ গ্ল'বেল চাইণ্টিষ্ট বিশ্বৰ যিসকল বৈজ্ঞানিক আছে তেখেতসকলৰ কাৰণে এখন প্লেটফৰ্ম বুলি কৈছে ৰিচাৰ্চাৰ্ছবিলাকৰ কাৰণে এটা প্লেটফৰ্ম বুলি কৈছে ইণ্ডাষ্ট্ৰি লিডাৰ্ছবোৰৰ কাৰণে কৈছে আৰু পলিচি মেকাৰ্ছবোৰৰ কাৰণে কৈছে কিয় টু এক্সচেঞ্জ আইডিয়াছ এণ্ড ফষ্টাৰ কলাবৰেশ্যন এট দ্য ইণ্টাৰছেকশ্যন অফ চাইণ্টিফিক ৰিচাৰ্চ এণ্ড বিজনেছ গতিকে এই ৰিচাৰ্চাৰ্ছসকল চাইণ্টিষ্টসকল আৰু ইণ্ডাষ্ট্ৰি লিডাৰ্ছসকলৰ মাজত এটা খুব ধুনীয়া এটা এক্সচেঞ্জ এটা হয় তেওঁলোকে নতুন নতুন আইডিয়াছবোৰ ডিছকাছ কৰে সেইবোৰ কেনেকৈ ইমপ্লিমেণ্ট কৰিব লাগিব সেইবোৰৰ ওপৰত এই বায়'এছিয়াত discuss kora hoy the theme is very important the theme for the year is transforming life science with data and AI গতিকে AI টো বহুত নিউজত থাকে আজিকালি মই AI ওপৰত কেইবাটাও ভিডিঅ' আপোনালোকক ডিছকাছ কৰি দিছোঁ চ' থিমটো যদি অকণমান পাহৰিও গৈছে এটলিষ্ট AI টো মনত ৰাখিব যে AI টো যদি অপশ্যনত থাকে তেতিয়াহ'লে এইটো আপুনি অকণমান টিক কৰিব পাৰিব লজিক লগাই পেলাই কাৰণ AI ৰ ওপৰত ৰিচেণ্ট 2023 বা 22ৰ পৰা বেছি ডেভেলপমেণ্ট হৈছে হয়নে চ' থিমবোৰত লাহে লাহে AI টো আহি গৈছে চ' যদি কনফিউজ হৈ যায় যদি AI টো দেখিবলৈ পায় তেতিয়াহ'লে অপশ্যনটো আপোনালোকে টিক কৰিব পাৰে ট্ৰান্সফৰ্মিং লাইফ চায়েন্সেছ উইথ ডাটা এণ্ড AI গতিকে AI টো লাগিবই আমাক এতিয়া প্ৰত্যেকটো ফিল্ডতে AI লাগিব আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট BioAsia 2024 has teamed up with the Ministry of Micro, Small, Medium Enterprise, যাক আমি চমুকৈ MSME Ministry বুলি কওঁ,
to provide support to micro, small and medium sector. গতিকে definitely আমাৰ ইণ্ডিয়াত কি আছে MSME sectorটো বহুত বেছি আছে হয়নে নহয় গতিকে এই MSME sectorটোক আমি support কৰিব লাগিব হয়নে আমাৰ primary manufacturing ইউনিট খিনি তাতেই আছে মানে ঠিক আছে গতিকে MSME sectorটোত আমি কি কৰিব লাগিব বহুত ভালকৈ কাম কৰিব লাগিব তেওঁলোকক support কৰিব লাগিব সেই কথাটো BioAsia 2024 ত তেওঁলোকে ডিসকাস কৰিছে which is very important কাৰণ আমি 2047 ত যদি আমি এখন ডেভেলপ ইকনমি হ'ব লাগে এই MSME ৰ বহুত বেসিক ক্রিটিক্যাল রোল আছে ঠিক আছে সো প্রিলিমস প্র্যাকটিস কোয়েশ্চন এটা দিছো এই টপিকটো রিলেটেড ইয়াৰ শুদ্ধ আনসাৰটো আপোনালোকে কমেন্ট সেকশনত জনালে হ'ল দেন গগনয়ান মিশন এটো বিষয় আমি বহুত পঢ়িলো তো কারেন্ট ডেভেলপমেন্ট এটা হৈছে এটো ভেরি ইম্পর্টেন্ট হয় আমাৰ আপকামিং যিবোৰ এক্সামস আহি আছে তাত ডেফিনেটলি এই কোয়েশ্চনটো সুধিব ঠিক আছে তো ভালকৈ আপোনালোকে বস্তুটো চাই যাব হা During an event, Prime Minister Modi officially introduced first 4 Indian astronaut candidates selected for ambitious Gaganyaan mission scheduled for 2027. So, 2027 যেটো আমি Gaganyaan mission আমি কৰিবলৈ গৈ আছো যত আমি astronaut কিছুমানক আমি স্পেচত আমি পঠিয়াম গতিকে তাৰ কাৰণে যেটো ফাৰ্স্ট 4 astronaut আছিলে তেখেতসকলৰ নাম ইতিমধ্যে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ছাৰে এনাউন্স কৰি দিছে এই নামকেইটা বহুত ইম্পৰ্টেন্ট হয় আগন্তুক এক্সামত ডেফিনেটলি ইয়াৰ পৰা কোৱেশ্চনছ আহিব ঠিক আছে সো নামকেইটা আপোনালোকে মনত ৰাখিব লাগিব কি হ'ল প্ৰশান্তা বালাকৃষ্ণন নায়াৰ দেন অংগাদ প্ৰতাপ অজিত কৃষ্ণন এণ্ড শুভাংশু শুক্লা সো এই নামকেইটা কাইণ্ডলি মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে So, underwent rigorous selection trials conducted by Indian Air Force and ISRO, similar to NASA's standard assessing fitness, behavior, and other critical parameters. গতিকে এই বস্তুখিনি তেওঁলোকক ডেফিনেটলি ট্ৰাই কৰা হ'ব সো কি হৈছে rigorous selection trial কোনে কন্ডাক্ট কৰিছে ইণ্ডিয়ান এয়াৰ ফোৰ্সে গতিকে ইণ্ডিয়ান এয়াৰ ফোৰ্সত ডেফিনেটলি ইয়াৰ অভিজ্ঞতা আছে হয়নে সো তেওঁলোকে ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ পৰা সহায় লৈছে ইছৰোই ডেফিনেটলি হেল্প কৰিবই লগতে নাসাৰ স্ট্যান্ডার্ড অ্যাসেসিং ফিটনেস বিহেভিয়ার এন্ড আদার ক্রিটিক্যাল প্যারামিটার যিবোৰ আছে কাৰণ নাসাই অলৰেডি এনেকুৱা ধৰণৰ মিশনছবোৰ কৰিছে ৰাছিয়াই কৰিছে তো তেওঁলোকৰ হাতত এক্সপাৰ্টিজ আছে এপোলো মিশন তেওঁলোকে কন্ডাক্ট কৰি সাকসেসফুলি হয়নে গতিকে তেনেকুৱা ধৰণৰ এক্সপাৰ্টিজ যেটো নাসাৰ আছে তাৰ পৰা আমি কিছু সহায় লৈছো যে কেনেকুৱা ধৰণৰ ফিটনেস লাগিব বিহেভিয়াৰবোৰ কেনেকুৱা লাগিব কাৰণ স্পেস ইজ নট ইজি ঠিক আছে আমি ইয়াত আসু কাৰণে এইবোৰ বস্তু অনুভৱ কৰিব নোৱাৰো বাট স্পেস ইজ নট ইজি এটো মানে ইমান ইজি মানে ফাটলত পানী খোৱা কথা নহয় মানে এটো ঠিক আছে গতিকে তাত কেনেকুৱা ধৰণৰ এষ্ট্ৰনাটছ বিলাকে কেনেকুৱা এনভায়ৰনমেন্ট পাব তাত কেনেকুৱাকৈ তেওঁলোকে বিহেভ কৰিব লাগিব কি খাদ্য খাব কেনেকুৱাকৈ থাকিব লাগিব এই গোটেই বস্তুবোৰ এটা এসেচিনেশন প্ৰসেস এটা তেওঁলোকৰ হ'ব ঠিক আছে গতিকে হেতুৱে ইয়াত মেনশন কৰা আছে বাট নামকিটা বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে কাইন্ডলি নামকিটা মনত ৰাখিব ঠিক আছে আগন্তুক এক্সামত আপোনালোকে দেখিবলৈ পাব এই বিশেষকৈ এপিএসসি যিবোৰ ডিপাৰ্টমেন্টাল এক্সাম আহি আছে সিডিপিৰ এক্সামে হওক বা অন্যান্য এক্সামবোৰত এই কোৱেশ্চনটো দেখিবলৈ পাব আপোনালোকে ঠিক আছে The Prime Minister has also handed over customized astronaut pin insignia to them, symbolically conferring elite astronaut status and underscoring their role in spearheading India's first ever manned space odyssey. So, গতিকে এটো Prime Minister এটো তেওঁলোকক কংগ্ৰেচুলেট কৰিছে ঠিক আছে সো নামকিটা বহুত ইম্পৰ্টেন্ট হয় এইখিনি বস্তু আমাক ইমান বেছি ৰেলেভেন্ট নহয় ফৰ এক্সাম পইণ্ট অফ ভিউ সো নামকিটা বহুত ইম্পৰ্টেন্ট এইকিটা আপোনালোকে কাইন্ডলি মনত ৰাখিব ঠিক আছে সো প্ৰিলিমছ প্ৰ্যাকটিছ কোৱেশ্চন এটা দিছো এই টপিকটো ৰিলেটেড আপোনালোকে কমেন্ট সেকশনত শুদ্ধ আনসাৰটো জনালে হ'ল Mariam Nawaz, Pakistan first woman chief minister is our next topic. Mariam Nawaz, daughter of former Pakistani Prime Minister Nawaz Sharif, has become the first ever woman chief minister of a province in Pakistan. গতিকে পাকিস্তান এটা প্ৰভিন্সত মাৰিয়াম নৱাজ যিগৰাকী লেডি আছিলে তেখেত কোন হয় ডটাৰ অফ নৱাজ শ্বৰীফ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ পাকিস্তান তেখেতৰ ছোৱালীয়ে কি হৈছে চিফ মিনিষ্টাৰ হৈছে পাকিস্তান এটা প্ৰভিন্সত ঠিক আছে জেনেৰেলি ওমেন এটো মানে কবলৈ অকমান অসুবিধা হয় বাট যে আমি জানো যে পাকিস্তানত ওমেনৰ যেটো ইম্পৰ্টেন্স এটো যথেষ্টখিনি কম হয় আমি জানো তাত ওমেনৰ যেটো ফ্ৰীডম হেতু বহুত কম হয়
হয়নে কিছু ক্ষেত্ৰত মই নকওঁ যে সকলো ক্ষেত্ৰত মেক্সিমাম ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে কনজাৰভেটিভ এটা এপ্ৰ'চ তেওঁলোকে লয় হয়নে যাৰ কাৰণে তেওঁলোকে ওমেনবোৰক বহুত বেছি আগবাঢ়িব নিদিয়ে যে যিবোৰ হাই প্ৰফাইল ব্যক্তি আছে তেওঁলোকৰ কথাটো বেলেগ যেনেকৈ মৰিয়ম নৱাজ এজন ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰৰ ছোৱালী হয় গতিকে তেওঁৰ কাৰণে কিছু বস্তু ইজি হয় বাট কমন যিখিনি ছোৱালী ওমেন আছে পাকিস্তানত তেওঁলোকৰ কাৰণে কিছু বস্তু ইজি নহয় তেওঁলোকে স্কুল কলেজ বা অন্যান্য যদি কিবা ব্যৱসায় কৰিব খোজে বা কিবা কাম কৰিব খোজে বহুতখিনি বাধাৰ সন্মুখীন তেওঁলোকে হয় হয়নে গতিকে যিয়ে নহওক বাৰু মৰিয়ম নৱাজ কোন হৈছে ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ হৈছে পাকিস্তানৰ পাকিস্তান মুছলিম লীগ নৱাজ যিটো PMLN বুলি কয় চিনিয়ৰ লিডাৰ হয় তাৰ হেৰিটোৰ পাৰ্টিটোৰ মৰিয়ম নৱাজ ৱাজ চিলেক্টেড এজ চিফ মিনিষ্টাৰ অফ পাকিস্তান পাঞ্জাব প্ৰভিন্স গতিকে পাকিস্তানৰ পাঞ্জাব প্ৰভিন্স যিখন আছে আপোনালোকে কনফিউজ হ'ব নালাগে পাঞ্জাব আমাৰ ইণ্ডিয়াটো আছে পাঞ্জাবখন দ্বিখণ্ডিত হৈছিলে দুভাগত ভাগ কৰা হৈছিলে এটা ভাগ আমাৰ ইণ্ডিয়াৰ হাতত থাকিলে আৰু আনটি ভাগ আমাৰ পাকিস্তানলৈ গুচি গ'ল ঠিক আছে In 2017, Mariam was featured in BBC's 100 Women list because of her significant influence among the masses. গতিকে BBCৰ 100 Women লিষ্টতো মাৰিয়াম নৱাজৰ নামটো আহিছিলে অলপ ইনফ্লুৱেঞ্চিয়েল পাৰ্চন হয় তেওঁ ঠিক আছে গতিকে এই কুৱেশ্যনটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে হ'ল টপিকটো ৰিলেটেড হয় শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত ছাবমিট কৰিব Then আহিল লেংগুৱেজ এটলাছ চ' লেংগুৱেজ এটলাছ কি আহিছে আমি অকণমান চাওঁ দ্য ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ ফৰ আৰ্টছ যিটো IGNCA বুলি কৈছে proposes to conduct linguistic survey across the country to create language atlas of India গতিকে ভেৰি ইম্পৰ্টেণ্ট সুধিব পাৰে যে লেংগুৱেজ এটলাছখন কোনে বনাবলৈ গৈ আছে সেইটো ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ ফৰ আৰ্টছ সেই ইনষ্টিটিউশ্যনটোৱে কি কৰিব গৈছে এটা লিংগুইষ্টিক ছাৰ্ভে তেওঁলোকে কৰিব আৰু লিংগুইষ্টিক ছাৰ্ভেটো কৰিবলৈ তেওঁলোকে এখন এটলাছ বনাব যেনেকৈ আমাৰ এটলাছবোৰত কি থাকে আমাৰ জিঅ'গ্ৰাফিকেল লোকেশ্যনবোৰ থাকে ৱৰ্ল্ডৰ কাণ্ট্ৰিজবোৰ থাকে হয়নে চ' ঠিক সেইদৰে আমাৰ ভাষাৰো এখন এটলাছ তেওঁলোকে আমি মানচিত্ৰ বুলি অসমীয়াত যিটো কয় মানচিত্ৰ এখন বনাবলৈ তেওঁলোকে প্ৰস্তুতি চলাইছে চ' তাৰ কাৰণে ছাৰ্ভে এটা কৰিব লাগিব ডেফিনেটলি হয়নে ছাৰ্ভেটো কৰিলেহে গম পাম যে ইণ্ডিয়াৰ অলৰেডি ইমান ডাইভাৰ্ছ এখন কাণ্ট্ৰি হয় গতিকে তাত বিভিন্ন জেগাত বিভিন্ন ভাষা পোৱা ব্যক্তি বা লোক পোৱা যায় হয়নে গতিকে তাৰ কাৰণে ছাৰ্ভে কৰিব লাগিব তেতিয়াহে তেওঁলোকে এখন প্ৰপাৰ এটলাছ বা মানচিত্ৰ এখন প্ৰস্তুত কৰিব পাৰিব চ' এই ইনষ্টিটিউশ্যনটোৰ বিষয়ে আমি অকণমান চাওঁ এই ইনষ্টিটিউশ্যনটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে 1985 ঠিক আছে 1985 এই ইনষ্টিটিউশ্যনটো এষ্টাব্লিছ কৰা হৈছিলে আণ্ডাৰ দ্য কালচাৰেল মিনিষ্ট্ৰী ইন অনাৰ অফ লেট প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধী আফটাৰ হাৰ ডেথ ইন 1984 গতিকে ইন্দিৰা গান্ধীৰ এছেচিনেশ্যনৰ পিছত কি কৰা হৈছিলে এই ইনষ্টিটিউশ্যনটো তেওঁৰ সোঁৱৰণিত বনোৱা হৈছিলে It is meant to be resource center for the arts to provide a forum for creative and critical dialogue গতিকে এইটো আৰ্টছৰ ক্ষেত্ৰত কলাৰ ক্ষেত্ৰত বা ৰিচাৰ্চ ৱৰ্কৰ ক্ষেত্ৰত গৱেষণাৰ ক্ষেত্ৰত কি কৰা হৈছে এইটো ভাল প্ৰিমিয়াম ইনষ্টিটিউট বুলি তেওঁলোকে ক'বলৈ বিচাৰিছে The first and most exhaustive linguistic survey of India was carried out by Sir George Abraham Garrison very important in the year 1928 this is very important so red mark কৰি দিয়া আছে আপোনালোকে kindly ধুনীয়াকৈ নোট ডাউন কৰি যাব যে ফাৰ্ষ্ট এণ্ড মোষ্ট এক্সজষ্টিভ লিংগুইষ্টিক ছাৰ্ভে ইণ্ডিয়াত কোনে কৰিছিলে ছাৰ জৰ্জ এব্ৰাহামে কৰিছিলে ইন দ্য ইয়াৰ 1928 দ্য প্ৰপ'জ লিংগুইষ্টিক ছাৰ্ভে ৱাজ ফ'কাছ অন দি নাম্বাৰ অফ লেংগুৱেজেছ এণ্ড ডাইলেক্টছ ইন ইণ্ডিয়া গতিকে কিমান ভাষা কোৱা ব্যক্তি আছে কিমান ডাইলেক্টছ আছে সেইখিনি বস্তু সেই ছাৰ্ভেটোত প্ৰকাশ পোৱা গৈছিলে would try to know how many languages are spoken in India তাৰ ফলত কি হ'ব আমি গম পাম যে ইণ্ডিয়াত কিমান ভাষা কোৱা মানুহ লোক আছে বা কিমান ভাষা ইণ্ডিয়াত প্ৰচলিত হৈ আছে and how many scripts and dialects are there গতিকে ছাৰ্ভেৰ মেইন উদ্দেশ্য সেইটোৱে থাকে এইটো একদম বেছিক কনচেপ্ট এটা হয় আমি ছাৰ্ভে এইটো কাৰণে কৰোঁ যে ইনফৰ্মেশ্যন বা ডাটা বিচাৰি পেলাই গতিকে লেংগুৱেজ ছাৰ্ভে কৰিলে আমি এইখিনি বস্তুৱে গম পাম যে কোনটো ভাষা কিমান মানুহে কৈ আছে কিমানকেইটা ভাষা আমাৰ ইণ্ডিয়াত প্ৰচলিত হৈ আছে তাৰ ডাইলেক্টছবোৰ কি হয় স্ক্ৰিপ্টবোৰ কি হয় সেইবোৰ বস্তু আমি ইজিলি ফাইণ্ড আউট কৰিব পাৰিম It proposes to digitally archive the audio recording of all languages spoken গতিকে তেওঁলোকে এটা অডিঅ' ৰেকৰ্ডিঙো কৰিব যিমানবোৰ ভাষা ইয়াত ইণ্ডিয়াত কোৱা হয় ঠিক আছে
Many Janajati, যিটো tribal communities বুলি আমি কওঁ, for example, having their own localized medicinal plants and herbs, which they pass on to the younger generation in their local languages. গতিকে কিছু জনজাতি আছে বা ট্ৰাইবছ আছে যিবোৰে কিছুমান মেডিচিন মানে তেওঁলোকে লোকেল মেডিচিনেল প্লান্ট কিছুমান তেওঁলোকে বিচাৰিব। আমাৰ ঔষধি গছ ইণ্ডিয়াত প্ৰচুৰ পৰিমাণে আছে। গতিকে আমাৰ অসমতেই কিমান ঔষধি গছ আছে যিবোৰ হয়তো আমি আজিলৈকেও বিচাৰি পোৱা নাই তাৰ ইম্পৰ্টেঞ্চটো। কিছু ৰিচাৰ্চ ৱৰ্ক হৈছে, তেওঁলোকে যিবোৰ বটানিষ্ট আছে, এইটো টেক্সনমি বুলি কয় নেকি, মই ইমান চিয়'ৰ নহয়। টেক্সনমি চাগে এনেকুৱা এটা ডমেইন আছে য'ত গছৰ বিষয়ে স্পেচিফিকেলি ষ্টাডি কৰা হয়। গতিকে টেক্সনমিৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে কাম কৰি আছে তেওঁলোকে বহুতখিনি ফাইণ্ড আউট কৰিছে, নকৰা নহয়। বাট এতিয়াও বহুতখিনি ঔষধি গছ অসমতেই মানে ইনভেণ্ট কৰিব বাকী আছে, ডিস্কভাৰী কৰিব বাকী আছে। গতিকে ইণ্ডিয়াততো কিমান আছে হিচাপ নাই। গতিকে এই মেডিচিনেল প্লান্টছ কিছুমান যিবোৰ ট্ৰাইবেল পিপল আছিলে সেইখিনি সময়ত তেওঁলোকে এই মেডিচিনেল প্লান্টবোৰ চিনি পাইছিলে আৰু তেওঁলোকে এইবোৰ বস্তু প্ৰেক্টিচ কৰিছিলে। তেওঁলোকৰ নিজৰ লোকেল কমিউনিটিত যদি কাৰোবাৰ অসুখ বিসুখ হয় তেওঁলোকে তাৰ পৰা কিছু মেডিচিন বনাই পেলাই তেওঁলোকে ট্ৰিটমেণ্ট কৰিছিলে। সেইটোৱে আমাৰ আয়ুৰ্বেদিক বুলি আমি কওঁ বা ট্ৰেডিশ্যনেল আমাৰ ফ'ক মেডিচিন বুলি ক'লেও ভুল নহয়, হয়নে? গতিকে কথাটো হৈছে কি, এই ট্ৰাইবেল পিপলছখিনি যিহেতু পপুলেশ্যনবোৰ কম থাকে, তেওঁলোকৰ ভাষাটো কোৱা মানুহ কম থাকে, কাৰণ পপুলেশ্যন কম হ'লে ভাষাটো অভিয়াছলি কম মানুহে ক'ব। গতিকে কি হয়, সেই যিবোৰ পুৰণি মানুহে যিবোৰ টেকনিক তেওঁলোকে মেডিচিনটো বনায়, কেনেকৈ কোনটো গছৰ পৰা বনায়, কেনেকৈ বনায়, গোটেই যিটো প্ৰচেছ, এই প্ৰচেছটো তেওঁলোকে নিজৰ নেক্সট জেনেৰেশ্যনটোক তেওঁলোকে শিকাই থৈ যায়। ঠিক আছে? কিন্তু যায় কিহত? নিজৰ নিজৰ লোকেল লেংগুৱেজবোৰত। চ' ডেট কি হয়, যিহেতু এই ভাষাটো বহুত কমকৈ মানুহে কয়, মানুহে বেছি গম নাপায়, সেইটো কাৰণে তেওঁলোকৰ কি হয়, এই যিবোৰ স্কিল বা তেওঁলোকৰ যিটো এই মেডিচিনৰ যিটো মানে বনোৱা যিটো প্ৰচেছটো, এই বস্তুবোৰ ফাৰ্ডাৰ আমাৰ বিভিন্ন ইনষ্টিটিউশ্যনবিলাকলৈ যাবলৈ অসুবিধা হয়, হয়নে? গতিকে তাত তেওঁলোকে এতিয়া কাম কৰিব যে এই বস্তুবোৰ কেনেকৈ আমি তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰি পেলাই আমি তেওঁলোকৰ পৰা এই মেথডছবোৰ আমি শিকিব পাৰোঁ। আৰু জেনেৰেলি ট্ৰাইবেল পিপলবিলাকৰ এই মেথডছবোৰ অকণ ইফেক্টিভ থাকে, হয়নে? ঠিক আছে? ত' সেইটো বস্তুৱে তেওঁলোকে ক'ব বিচাৰিছিলে। ইম্পৰ্টেঞ্চটো কিয় তেওঁলোকে কৈছে যে এটলাছ এখন আমাক খুব দৰকাৰ হয়, ডাটাটো থাকিলে আমি সেই বস্তুবোৰৰ ওপৰত আমি ইজিলি কাম কৰিব পাৰোঁ, হয়নে? ঠিক আছে? চ' এই টপিকটো ৰিলেটেড এটা কুৱেশ্যন দিছে, এই কুৱেশ্যনটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে হ'ল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো আমাৰ লাষ্ট টপিকটো হ'ল সুদৰ্শন সেতু। চ' সুদৰ্শন সেতু মানে ব্ৰিজ, ক'ত ইনগ্ৰেট কৰা হৈছে আমি চাওঁ। Prime Minister Narendra Modi inaugurated strategically important Sudarshan Setu Bridge over the Gulf of Kutch, connecting Dwarka mainland to Dwarka Island. গতিকে দ্বাৰকা গুজৰাটত আছে। চ' তাত এটা কানেক্টিং ব্ৰিজ তেওঁলোকে গাল্ফ অফ কাটছত তেওঁলোকে এইটো বনাইছে। সুধিব পাৰে লোকেশ্যনটো ক'ত আছে। অটল সেতু বিষয়েও সুধিব পাৰে ফিলিমছত, চান্স আছে। ঠিক আছে? অটল সেতু মই কৰাইছিলোঁ, আপোনালোকে কাইণ্ডলি চাব। It is the largest cable-stayed bridge in the country, around 2.3 kilometer, built at a cost of around 980 crores. গতিকে 980 কোটি টকা খৰচ কৰি পেলাই তেওঁলোকে এখন কেবল দি পেলাই, কেবল তাৰ থাকে না কিছুমান, চাগে পিকচাৰখন নাই। চ' এইবোৰ দেখিছেনে আপোনালোকে? এইবোৰ কেবলবোৰ, তাৰবোৰ দেখিছে, ঠিক আছে? এইবোৰ কেবল ৱাইড এখন ব্ৰিজ হয়, 2.3 কিলোমিটাৰ হয়। Adorned with verses from Bhagavad Gita and images of Lord Krishna, giving its cultural identity, representing Dwarka's historical significance. গতিকে দ্বাৰকাৰ হিষ্টৰিকেল যিটো ছিগনিফিকেঞ্চ আছে সেইটো কৰবাত না কৰবাত এই ব্ৰিজখনতো ৰিপ্ৰেজেণ্ট কৰোৱা হৈছে। Then it also has solar panels installed on upper portion of the footpath, generating 1 megawatt of electricity. গতিকে solar power plant, solar power panelবোৰ তাত কি কৰা হৈছে, ইনষ্টল কৰা হৈছে। আৰু সেই যিখিনি solar panel আছে, কিমান ইলেক্ট্ৰিচিটি জেনেৰেট কৰিব পাৰিব? 1 মেগাৱাট ইলেক্ট্ৰিচিটি। গতিকে ব্ৰিজৰ যিবোৰ লাইট বা যিবোৰ লাইটবোৰত যিবোৰ মানে ইলেক্ট্ৰিচিটি লাগে, সেই ইলেক্ট্ৰিচিটিবোৰ তেওঁলোকে কিহৰ পৰা কৰিব পাৰিব? এই চ'লাৰ পেনেলৰ পৰাই কৰিব পাৰিব। ঠিক আছে? This bridge will assist the transportation and significantly reduce the time of devotees traveling between Dwarka and by Dwarka. গতিকে এই দ্বাৰকাৰ পৰা যিটো আমাৰ
ট্ৰেভেলিং ডিষ্টেঞ্চ আছে সেইটো বহুতখিনি কমি যাব বুলি কৈছে তেওঁলোকে ঠিক আছে This iconic bridge will also serve as a major tourist attraction in Devbhumi Dwarka গতিকে Devbhumi Dwarka বুলি কয় গতিকে তাত যিখিনি টুৰিষ্ট আহে তেওঁলোকৰ অহা যোৱাৰ কাৰণে বহুত বেছি সুবিধা হ'ব বুলি কৈছে এনেকুৱা হিষ্টৰিক প্লেচ বিলাকত মানুহৰ অহা যোৱাটো বেছি হয় তাত কেতিয়াবা যান-জঁটৰ বহুতখিনি অসুবিধা দেখিবলৈ পাওঁ আমি হয়নে গতিকে এই ব্ৰিজখনে বহুতখিনি তেওঁলোকক সুবিধা প্ৰদান কৰিব বুলি কৈছে প্ৰেছাৰ অন ৱাটাৰ ট্ৰান্সপোৰ্ট সেক্টৰ would be reduced for connectivity যে প্ৰেছাৰ অন ৱাটাৰ ট্ৰান্সপোৰ্ট সেক্টৰ যিটো আছে তেওঁলোককো বহুতখিনি সহায় কৰিব এই ব্ৰিজখনে সো এই টপিকটো ৰিলেটেড এটা কোৱেশ্চন দিছো এই কোৱেশ্চনৰ আনসাৰটো আপোনালোকে কমেন্ট সেকশনত মোক জনালে হ'ল ঠিক আছে সো আজিলৈ ইমানখিনি আছিলে যদি ভিডিওটো ভাল পাইছে এটা লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব যিখিনি কমেন্ট কৰিব দিছো নিজৰ ফ্ৰেণ্ডছখিনিৰ মাজত আপোনালোকে শেয়াৰ কৰিব ভিডিওটো সো দ্যাট তেওঁলোকো যাতে এইখিনি বস্তু গম পায় মই এভৰিডে বহুত ইনফৰ্মেটিভ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকৰ কাৰণে লৈ আহোঁ আপকামিং এক্সামছবোৰৰ কাৰণে গতিকে ভালকৈ ফ'ল' কৰি থাকক এইখিনি ৰিভাইজ কৰি থাকক ঠিক আছে সো আজিলৈ ইমানখিনি আছিলে নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়ালৈ বহুত বহুত ধন্যবাদ